যোৰহাট। এই যোৰহাট সমষ্টিটো এইবাৰ চৰ্চাৰ বিষয়। এই যোৰহাট সমষ্টিটোক লৈ সকলোৱে চৰ্চা এইবাবেই কৰিছে যে যোৰহাটৰ যি দুগৰাকী প্ৰাৰ্থী, সেই দুগৰাকী প্ৰাৰ্থী অতিকৈ ভদ্ৰ, অতিকৈ নম্ৰ। হিতেন্দ্ৰনাথ গোস্বামী, হিতেন্দ্ৰনাথ গোস্বামীৰ যি ভাৱমূৰ্তি, সেয়া কিমান নিৰ্মল, হিতেন্দ্ৰনাথ গোস্বামীৰ ভাৱমূৰ্তি কিমান এটা সকলোৰে বাবে আকৰ্ষণীয়, সেয়া এই মুহূৰ্তত আমি ক'ব নালাগে। একেদৰে গৌৰৱ গগৈৰ যি ভাৱমূৰ্তি, গৌৰৱ গগৈৰ যি কথা কোৱাৰ শালীনতা বজাই ৰখাৰ নীতি, গৌৰৱ গগৈৰ সেই জ্যেষ্ঠজনৰ প্ৰতি থকা যি শ্ৰদ্ধা, সেয়াও আমি নতুনকৈ ক'ব নালাগে। গতিকে যোৰহাট সমষ্টিটো চৰ্চাৰ কেন্দ্ৰবিন্দু। যোৰহাটত কোন জিকিব, যোৰহাটত কোন নিজিকে, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী যদি জিকে, তেনেহ'লে গৌৰৱ গগৈৰ প্ৰসংগত কি ক'ব, আজি আমি অনুমান কৰিব পাৰোঁ। যোৰহাটত যদি গৌৰৱ গগৈ জয়ী হয়, হিতেন্দ্ৰনাথ গোস্বামী যদি পৰাস্ত হয়, তেতিয়া হিতেন্দ্ৰনাথ গোস্বামীৰ সন্দৰ্ভত গৌৰৱ গগৈয়ে কি ক'ব, আজি আমি অনুমান কৰিব পাৰোঁ। কোনো কাৰণতে আক্ৰমণ কৰি বক্তব্য নাৰাখে। এয়া হৈছে ৰাজনীতিৰ মূল্যবোধ। এয়া হৈছে ভদ্ৰলোকৰ বাবে ৰাজনীতি। যিটো সময়ত ৰাজনীতিত দগাবাজ আহে বুলি কোৱা হয়, যিটো সময়ত ৰাজনীতিত অপৰাধীৰ বাবে আসন সংৰক্ষণৰ যিটো নিয়ম থাকে, সেই তেনেকুৱা এটা প্ৰেক্ষাপটত গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামী বহুতৰ বাবে আদৰ্শ। গৌৰৱ গগৈ আৰু হিতেন্দ্ৰনাথ গোস্বামী অসমৰ ৰাজনীতিৰ বাবে আদৰ্শ। এই আদৰ্শটো আগত ৰাখি যোৰহাট সমষ্টিৰ এই নিৰ্বাচনী যুঁজখন নিশ্চিতভাৱে আকৰ্ষণীয় হ'ব। লোকসভাত গৌৰৱ গগৈ জয়ী হৈছিল যোৰহাট লোকসভা সমষ্টিত, কিন্তু যোৰহাট বিধানসভা সমষ্টিত গৌৰৱ গগৈ জয়ী হওক বা পৰাজয় হওক, হিতেন্দ্ৰনাথ গোস্বামী জয়ী হওক বা পৰাজয় হওক, কিন্তু দুয়োগৰাকীয়ে যি ভাৱমূৰ্তি বজাই ৰাখিছে, সেয়া নিশ্চিতভাৱে প্ৰশংসনীয়। আৰু দুটা দলৰ দুগৰাকী নেতাৰ যি ভাৱমূৰ্তি, সঁচাকৈয়ে এনেকুৱাই হ'ব লাগে। অসমত ৰাজনীতি আমি বহুত দেখিছোঁ, বিধানসভাত কথা কোৱা আমি বহুত শুনিছোঁ, চিঞৰ বাখৰ কৰাও আমি শুনিছোঁ, আৰু অমাৰ্জিত আচৰণ কৰাও আমি দেখিছোঁ। কিন্তু তাৰ পিছতো যদি ৰাজনীতিত হিতেন্দ্ৰনাথ গোস্বামী বা গৌৰৱ গগৈৰ দৰে ব্যক্তি থাকে, তেনেহ'লে সেই ৰাজনীতিক আমি চেলুট দিবই লাগিব। তেনেকুৱা ৰাজনীতিকক আমি চেলুট দিবই লাগিব। আৰু তেনেকুৱা ৰাজনীতিকৰ জৰিয়তে ভৱিষ্যত অসমৰ আমি গঢ়িবলৈ চেষ্টা কৰিবই লাগিব। ভৱিষ্যত অসমখন আমি গঢ়িব পাৰিম তেতিয়া, যেতিয়া আমাৰ দৃষ্টিত তেনেকুৱা ৰাজনীতিকে কাম কৰিব সুস্থ ৰূপত এখন সুস্থ গণতন্ত্ৰৰ বাবে। ভৱিষ্যত অসমখন আমি তেতিয়া সম্পূৰ্ণ ৰূপত সফল হ'ব বুলি ভাবিম, যেতিয়া গৌৰৱ গগৈ বা হিতেন্দ্ৰনাথ গোস্বামীৰ দৰে ব্যক্তিৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমৰ 126টা সমষ্টিৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে মূল্যবোধ কি, প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাজনীতি কি, প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৰাজনীতিত বাকবিতণ্ডাই যে শেষ নহয়, সেই কথা বুজাৰ প্ৰয়োজন। আৰু তেতিয়াহে আমি এখন সুস্থ সমাজ গঢ়িবলৈ সক্ষম হ'ম। গতিকে যোৰহাট সমষ্টিটো সেইবাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু।